এইবাৰো আহিছে। বানপানী আহিব বুলি আমি প্ৰতিবাৰেই জানো, আৰু আমি প্ৰতি বছৰে বান অহাৰ আগত বা পিছত দীৰ্ঘদিন ধৰি দাবী কৰি আছো যে বানপানীৰ সমস্যা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে। কিন্তু দীঘলীয়া সময় ধৰি আমি চিঞৰি থকাৰ পাছতো বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা হোৱা নাই। কৰিছে জানো? নাই কৰা। একে ঘটনা যদি ইউপিত হয়, বিহাৰত হয়, চৰকাৰী মানুহ আহি পাই যায়। আমাৰ ইয়াত বানপানীত মানুহ মৰে, কক পকাই থাকে, দিল্লীৰ নেতা আহি আমাৰ সন্মুখত নাপায়। এই আমাৰ আগৰ অভিজ্ঞতা। কিন্তু এইবাৰ কথাটো অলপ বেলেগ হ'ল। এইবাৰ আমি ভবা নাছিলো যে বানে এনে সংহাৰী ৰূপ ল'ব। ভাবিছিল নেকি কোনোবাই? চৰাইদেউ, শিৱসাগৰৰ দৰে ঠাই, য'ত যোৰহাটৰ দৰে ঠাই, য'ত ৰাইজে বানপানীনো কি, তাৰ প্ৰভাৱ কেনেকুৱা বুজিয়েই পোৱা নাছিল, তেনে কিছু ঠাইতো এইবাৰ পানী হ'ল। একে ৰাতিতে বানপানী আহিল, চুনামি অহা দি আহিল, সকলো শেষ কৰি লৈ গ'ল। এতিয়ালৈকে 105 জন মানুহ মৰিল, আৰু কিমানৰ মৃতদেহ চাগে ওলোৱা নাই। নেপালী খুটিত বিহু বলত বিচাৰিলে কিমান মানুহ পলসৰ তলত ইয়াৰ পাছতো ওলাব, তাৰ কোনো হিচাপ নাই, হয়নে? এই বান পৰিস্থিতিৰ বাবে অসমৰ ৰাইজ সাজু নাছিল। আছিল জানো? নাছিলো। আমি কোনো গম পোৱাই নাছিলো, কাৰণ আমাক জনোৱা হোৱা নাছিল যে একে ৰাতিৰ ভিতৰত 19 জুলাইত এনে এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ব। এই কথা আমাক জনোৱা হোৱা নাছিল, কিন্তু কিছুমান মানুহে জানিছিল। কোনে জানিছিল? সেইদিনা ৰাতিপুৱা যেতিয়া নাগালেণ্ডৰ মন জিলাত প্ৰবল বৃষ্টিপাত হৈছিল, তেতিয়াই খবৰ দিয়া হৈছিল চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ডিচিক। গম পাইছেনে? সেইদিনা ৰাতিপুৱাই যেতিয়া বানপানীয়ে নাগালেণ্ডত মানুহৰ ঘৰ দুৱাৰ নিশেষ কৰি লৈ গৈছিল, তেতিয়াই খবৰ পাইছিল হিমন্ত বিশ্ব শৰ্মা মহোদয়ে। কিন্তু ৰাইজক খবৰ দিয়া নহ'ল। ৰাইজক শিৱসাগৰ জিলা, চৰাইদেউৰ জিলাৰ ডিচিয়ে বিচৰা হলে জনাব পাৰিলেহেঁতেন নে নাই যে আমালৈ এটা খবৰ আহিছে। মানুহৰ মোবাইলত মেছেজ এটা দিব পৰা গ'লহেঁতেন, সামাজিক মাধ্যমত জনাব পৰা গ'লহেঁতেন, ফেচবুকত এটা ষ্টেটাছ দিব পৰা গ'লহেঁতেন। হিমন্ত বিশ্ব শৰ্মাদেৱে লাইভৰ ওপৰত লাইভ কৰে, লাইভ এটা আহি ক'ব পাৰিলেহেঁতেন যে বানপানী আহিব পাৰে, ৰাইজ সতৰ্ক থাকক, হয়নে? পিছত শিৱসাগৰত আহোঁতে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল, আমি গম পাইছিলো, আমালৈ খবৰ আহিছিল। আপোনালোকলে খবৰ আহিল, আপোনালোকে খবৰ নিদিলে, ৰাইজ আমাৰ মৰিলে। তেওঁলোক মৰিল নেকি? কোনোবা প্ৰশাসনৰ মানুহ মৰিল নেকি? চৰাইদেউ জিলাৰ ডিচিৰ কিবা লোকচান হ'ল নেকি? কিন্তু তেওঁলোক খাই বহি শুই থাকিল। সেইদিনা ৱৰ্ল্ড কাপ ফাইনেল আছিল, তেওঁলোকে হয়তো ৱৰ্ল্ড কাপ চাই আছিল, আৰু আমাৰ মানুহবোৰ বানপানীৰ মাজত নাও বিচাৰি SDRF, NDRF বিচাৰি কক বকাই আছিল। তেওঁলোকে হয়তো ঘৰত বহি ভাত খাই আছিল, ফুটবলৰ ৱৰ্ল্ড কাপ চাই আছিল 19 জুলাইৰ নিশা। আমাৰ মানুহবোৰে ফোনৰ ওপৰত ফোন কৰি প্ৰশাসনক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল। পানীত আছো, কৰবাত ঘৰৰ ছাদত আছো, কৰবাত ৰাস্তাত আছো, বচাওক বচাওক, আমাক নাও দিয়ক, আমাক নাও দিয়ক, আমাক সহায় কৰক। নেপালী খুটিত সেইদিনা দিনৰে ভিডিঅ' আমি দেখিছো, য'ত টিঙে চিঙে মানুহ উঠি গৈছে আৰু ৰাস্তাৰ কাষৰ পৰা কৈছে ৰ নাও আহি আছে, আহি আছে। সেই মানুহটো ক'ত গ'ল ঠিক নাই। দিনৰ পৰা ৰাতি হৈ গ'ল, ৰাতি 12টা বাজিল, 1টা বাজিল, মানুহ মৰি গ'ল। কেতিয়া কিছুমান মানুহক প্ৰশাসনে ক'লে যে ৰাতিটো বাট চাওক, কাইলৈ যাম, ৰাতিটো বাট চাওক, পানী শুকাবলৈ দিয়ক। ৰাতিটো বাট চাওঁতে চাওঁতে বহু ঠাইত মানুহ মৰিয়েই গ'ল। প্ৰশাসন প্ৰস্তুত নাছিল, অথচ প্ৰশাসনে ৰাতিপুৱাতে খবৰ পাইছিল। এই হেমাহি, এই গাফিলতিৰ বাবে জগৰীয়া কোন? মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ চৰাইদেউ জিলাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ডিচি। চৰাইদেউৰ ডিচি জগৰীয়া, শিৱসাগৰৰ ডিচি জগৰীয়া, আৰু লগতে মুখ্যমন্ত্ৰী পদত থকা হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজন, তেওঁলোক জবাবদিহি হ'ব লাগিব। এই 105 জন মানুহৰ মৃত্যুৰ বাবে, এই
নাই পোৱা মই যেনিয়ে চাইছো ৰাইজে নাই পোৱাই কৈছে নাই পোৱা তেনেহলে কাক দিলে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল 15,000 টকা প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে পাব চৰাইদেউ আৰু শিৱসাগৰৰ কাৰণে তাৰ উপৰিও 10,000 টকা এতিয়া ৰাইজক আমি যেনিয়ে যাও সুধো আমি নাই পোৱা বুলি কয় তাৰ মানে প্ৰশাসন শুই আছে নেকি প্ৰশাসনে এতিয়াও সাৰ্ভে কিয় কৰিব পৰা নাই কোনে পাব কোনে নাপাব এতিয়াও মানুহবোৰৰ একাউণ্টত টকা কিয় সোমোৱা নাই হয় না আপোনাৰ ঘৰটো শেষ হৈ গ'ল পথাৰ শেষ হৈ গ'ল হাঁহ কুকুৰা গৰু ছাগলী শেষ হৈ গ'ল মানুহৰ চলিবলৈ নাই খাবলৈ নাই এবছৰ পাছত 15,000 টকাটো লাগে নেকি মানুহক এতিয়া লাগে যেতিয়া নাই তেতিয়া লাগে হয়নে নহয় বিগত দিনকেইটাত অসমৰ ৰাইজৰ ওচৰলৈ বহু মানুহ আহিল বিভিন্ন NGO আহিল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আহিল বিভিন্ন দল সংগঠন আহিল নে নাই ৰাইজক কোনে সহায় কৰিলে মানুহে সহায় কৰিলে হয়নে প্ৰশাসনে কেইবাদিনলৈকে একো কৰিবই নোৱাৰিলে মানুহে বিচাৰিলে নাও দিব নোৱাৰে প্ৰয়োজনত বস্তু দিব নোৱাৰে মানুহৰ ওচৰত যাব নোৱাৰে সেইখিনিলৈকে মানি আছিলো ৰাইজে সহায় কৰি আছিল কিন্তু এতিয়া ক্ষতিপূৰণৰ টকা কেইটাতো প্ৰশাসনৰ চকু হয়নে বাৰে তোমালোকৰ ইমান খপনে কালি আমি দেখিছো শিৱসাগৰত তুলি বিলাইছে দেখিছে নাই মামা তুলি প্ৰথম আহিলে বালক তেল বালক মিঠাতেল এতিয়া আহিলে মামা তুলিটো এনেকুৱা বনাবলৈ দিছিলে 6 ফুট 3 ফুট এতিয়া মামা তুলিৰ ইটো মূৰে সিটো মূৰে দেখা যায় বুজিছেনে তেওঁলোকে বনাই দিলে 2 ফুট বহল কৰিছে মানুহটো খুলে মোৰ নিচিনা মানুহজনীয়ে নুজুৰে শকত মানুহ এটা কেনেকে খুব দীঘল মানুহ এটাৰ ভৰিকেইটা পৰি থাকে খালিকে হয়নে নহয় তাৰ 5.5 কোটি টকাৰ নিবিদা 1 লাখ মানুহ হলে আহিছিলে তেওঁলোকে তাৰ টকাটো খালে বুলি আমি কবলৈ বাধ্য কেলে কম শুনক যদি তুলিটো তোমালোকে দেখিছিলা এনেকে চাই দিওঁতে ইফালটো সিফালটো দেখি থাকি তুলিখন এনেকুৱা এফালে কি চাইছে এফালে দেখি থাকি সেইখন তুলি বুলি কয় নেকি হা সেইখন যদি তোমালোকে দেখিছিলা তেতিয়াহ'লে ঠিকাদাৰক মাতি আনি জবাবদিহি নকৰিলা কিয় ঠিকাদাৰক নুসুধিলা কিয় মামা তুলি ৰাইজৰ মাজত বিলাই দিছে ৰাইজে শুবও নোৱাৰে পথালিটো হ'বই নোৱাৰে হয় নে নহয় তাৰ মানে তোমালোকৰ ইমান ভোট নে হা প্ৰশাসনৰ মানুহে টকা পায় চলিবলৈ টকা পায় খাবলৈ শুবলৈ ঘৰ পায় সকলো পায় তাৰ পাছত ৰাইজৰ বানাক্ৰান্ত ৰাইজৰ যাৰ ঘৰখন শেষ হৈ গৈছে যাৰ শুবলৈ আজি বিছনাখন নাই যাৰ মূৰটো থবলৈ গাৰু এটা তুলি এখন নাই যাৰ ঘৰৰ গোহালিত জীৱ জন্তুকেইটা নাই পাৰ চৰাইকেইটা হাঁহ কুকুৰাকেইটা মৰি গৈছে যাৰ জীয়াই থাকিবলৈ কোনো উপাৰ্জন নাই সেই মানুহৰ নামত অহা তুলিখনৰ টকা কেইটাতো তোমালোকৰ চকু তোমালোকৰ খবৰ দেখোন সীমাই নাই তুলিখনৰ পইচাটোৱে যদি খাব পাৰে তেনেহ'লে ৰাইজক 15,000 টকা কেনেদৰে দিব তাৰ পৰা কিমান খাব হয়নে নহয় কিমান হিচাপ নিকাচ মিলাব এইটো আমি অনুমান কৰিব পৰা হৈ গৈছো গতিকে প্ৰশাসনক আমি ৰঙা চকু দেখুৱাই কওঁ কিমান ডাঙৰ পৰীক্ষা পাছ কৰি তেওঁলোক ৰাইজৰ ওচৰলৈ আহিছে সেয়া আমাৰ বিচাৰ্য বিষয় নহয় কিন্তু প্ৰশাসন ৰাইজৰ সাৰ্ভেন্ট ৰাইজৰ বাবে কাম কৰিম বুলি ৰাইজক সেৱা আগবঢ়াম বুলি কৈহে তেওঁলোকে প্ৰশাসনিক বিষয়াৰ চাকৰিটো লৈছে গতিকে ৰাইজে ৰঙা চকু দেখুৱালে তেওঁলোকে চকু তল কৰি ৰাইজৰ সন্মুখত জবাবদিহি হ'বই লাগিবনে নাই ৰাইজৰ টকা খালে তেওঁলোকে ৰাইজৰ সন্মুখত জবাবদিহি হ'বই লাগিব সেয়া প্ৰশাসনিক বিষয়াৰ অফিচত হওক সেয়া ৰাইজৰ আদালতত হওক সেয়া ৰাজপথত হওক কোনো চৰাইদেউ জিলাৰ DC কোনো শিৱসাগৰ জিলাৰ DCয়ে যদি ৰাইজৰ নামত অহা টকা খায় বানাক্ৰান্ত ৰাইজক ক্ষতিপূৰণ দিওঁতে গাফিলতি কৰে তেতিয়াহ'লে আমি তেওঁলোকক খুদাই এৰিব নেকি নেৰু কাৰণ তেওঁলোকে ৰাইজৰ নামত কাম কৰিম বুলি দায়িত্বত আছে হয়নে নহয় তেওঁলোকে ৰাইজক প্ৰাপ্ত তেওঁলোকৰ উচিত ক্ষতিপূৰণ দিবই লাগিব আৰু ক্ষতিপূৰণৰ কথা যেতিয়া কোৱা হৈছে ৰাইজৰ নিউজ কৰি থকা হৈছে সাংবাদিকসকলক চৰাইদেউ জিলাৰ DCয়ে মাতি দি দাবী দিছে ধমকি দিছে যে ৰাইজৰ পক্ষত নিউজ নকৰিবা কোনোবাই টকাটো নাপালে নিউজ নকৰিবা অপমান কৰিছে আৰে যদি নিজৰ বুকুত হাত থৈ কাম কৰিব পাৰে
বেলেগ চাকৰি তাৰ পাছতো তেওঁলোকে ওচৰতে থাকি সেইদিনা পতি পত্নীয়ে মিলি ভাত খাই আছিল চাগে ফুটবল ৱৰ্ল্ড কাপ চাই আমাৰ মানুহ উঠি গ'ল আমাৰ মানুহ মৰি গ'ল আৰু তাৰ পাছত এতিয়া তেওঁলোকে যদি ৰঙা চকু দেখুৱাই তেতিয়া তেওঁলোকৰ এটা চকু এটা ৰঙা চকুৰ বিনিময়ত আমাৰ হাজাৰটা চকু থিয় হ'ব তেওঁলোকে প্ৰতিজন চৰাইদেউ যোৰহাট শিৱসাগৰৰ ক্ষতিগ্ৰস্ত ৰাইজক 15,000 টকাৰ এককালীন সাহায্য দিব লাগিব আৰু তাৰ ওপৰত ক্ষতিগ্ৰস্ত ৰাইজক 10 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এইটো আমাৰ দ্বিতীয় দাবী প্ৰথম প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকা পাব লাগিব কোনো থাকি যাব নোৱাৰে এঘৰো যদি থাকি যায় আমি সকলো মিলি মাত মাতিম দ্বিতীয় প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে 10 লাখ টকাৰ সাহায্য পাব লাগিব লাগিবনে নাই 15,000 টকাত ঘৰ বনে নেকি কিবা বনে নেকি একো নহয় হয় নেকি যিতে ধ্বংস হৈছে 15,000 টকাত একোডাল নহয় আপুনি বিছনাখনো আনিব নোৱাৰে বিছনাই নোৱাৰি 10 লাখ টকাৰ ক্ষতিপূৰণ এই সময়ত বহু মানুহৰ অৰুণোদয় কাটিছে আৰে যিটো সময়ত দিব লাগে সেইটো সময়ত তোমালোকে কাটিছা হয়নে নহয় আমি বিচাৰো অৰুণোদয়টো 1250 টকাৰ পৰা দুগুণ কৰক অৰুণোদয় বিশেষকৈ চৰাইদেউ শিৱসাগৰ যোৰহাট জিলাত 1250 টকাৰ পৰা দুগুণ কৰক এবাৰৰ বাবে নহয় একেবাৰে দুগুণ কৰক লগতে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে এটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব লাগিব লাগিবনে নাই বিচাৰেনে আপোনালোকে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে এটাকৈ অৰুণোদয় আঁচনি পাব লাগিব হয়নে নহয় আৰু কাৰোবাৰ কাটিলে কিন্তু আমি সহ্য নকৰিম এতিয়া কাটিছে না বহুতৰ কাটিছে মই সেইদিনা যোৰহাটত কৈছো যে আজি 300 মানুহ লৈ আহিছো প্ৰয়োজনত 30,000 মহিলা লৈ যাম যদি কাটে আপোনালোক যাবনে মোৰ লগত ডিসি অফিসত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত প্ৰয়োজনত বিধানসভাৰ বাহিৰত যাব যদি নিদিয়ে তেতিয়া হলে আমি শিৱসাগৰ চৰাইদেউ যোৰহাট জিলাৰ প্ৰয়োজনত গোলাঘাট জিলাৰ পৰা 3 লাখ মান মানুহ লৈ যাম জাননে লৈ যাম হ'ব অৰুণোদয় প্ৰতিটো বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ৰাইজে পাব লাগিব সেই প্ৰতিটো অঞ্চলত আৰু দুগুণ কৰিব লাগিব হল তাৰ উপৰিও আমাৰ এটা দাবী আছে যে যিবোৰ ঘৰ ভাঙিছে PMAY আকৌ CMAY বুলি এটা ওলাইছিল নাই CMAY PMAY ৰ অধীনত ঘৰবোৰ আমাৰ বনাই দিব লাগিব পকা ঘৰ এটা কেঁচা ঘৰ মই বনাই দিছো কাৰোবা কোনোবাই বনাই দিছে কোনোবা ইনফ্লুয়েন্সাৰ বনাই দিছে আকৌ অহাবাৰ বানপানী আহিলে কি হ'ব আকৌ ভাগিব হয়নে নহয় গতিকে পকা ঘৰ লাগিব নে নাই পকা ঘৰ বনাই দিব লাগিব যাৰ যাৰ ঘৰ বানত ক্ষতিগ্ৰস্ত হৈছে হ'ব এনেকুৱা বহুখিনি দাবী আছে আমাৰ এই গোটেইখিনি দাবীৰ সম্পৰ্কত আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়লৈ মেমৰেণ্ডাম দিছো আৰু আমি অনাগত দিনতো যুঁজি থাকিম মই মোৰ কথাখিনি বহুত বেছি দীঘলীয়া নকৰো তাৰ পাছত দুটামান মূল কথা কৈ মই মোৰ কথাখিনি সামৰো আমি বিচাৰো যে এই বানপানীৰ সমস্যাটোৰ ক্ষেত্ৰত কিয় হ'ল তাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে CBI তদন্ত দিয়ক CBI তদন্ত আমাক কিয় লাগে কওঁ চৰকাৰে কৈ আছে ডাৱৰ বিস্ফোৰণ কিন্তু ইতিমধ্যে আমি সকলোৱে জানো এয়া ডাৱৰ বিস্ফোৰণৰ কাৰণে হোৱা নাছিল এয়া হ'ল কয়লা সিন্ডিকেট বালি সিন্ডিকেট শিলৰ সিন্ডিকেটৰ বাবে তাৰ লগত জড়িত 3জন ব্যক্তিৰ নাম ঘোষণা হৈ আছে সুশান্ত বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰ ময়ূৰ বৰগোহাঁই 3জন ব্যক্তিয়ে নিজেই দাবী কৰক তেওঁলোকৰ যদি আত্মসন্মান আছে তেওঁলোকে যদি ৰাইজৰ সেৱক বুলি নিজক ক'ব পাৰে তেওঁলোকে দাবী কৰক যে তেওঁলোকৰ বিৰুদ্ধে CBI এনকুৱাৰী হ'ব লাগে হয়নে নহয় যদি ইমান তেওঁলোক কয়লাৰ লগত জড়িত নহয় সিন্ডিকেটৰ লগত জড়িত নহয় তেওঁলোকে সিমানখিনি দম দেখাওক যে মোৰ বিৰুদ্ধে তদন্ত কৰক তেওঁলোকে ক'ব পৰা নাই কৈছে জানো উলুটা কালি ময়ূৰ বৰগোহাঁই কৈছে মই বোলে অহিংস নীতিত বিশ্বাস নকৰো মানে তেওঁ হিংসা নীতিত বিশ্বাস কৰে ময়ূৰ বৰগোহাঁয়ে তাৰ মানে বুজাইছে যে মোৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে মই কয়লাৰ লগত জড়িত বুলি যদি কোনোবাই কয় তেতিয়া হলে তেনে মানুহৰ বিৰুদ্ধে আমি হিংসাত্মক পন্থা অৱলম্বন কৰি মই জ্ঞানশ্ৰী বৰাই ৰাজহুৱাকৈ কৈছো যদি পাৰে কৰক কি কৰিব বন্দুকটো আব আমালৈ আমি আপোনাৰ বন্দুকৰ গুলিলৈ ভয় নকৰো যদি পাৰে কৰক কি কৰিব গুণ্ডা পঠিয়াব
শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাটৰ ৰাইজ, স্বাভিমানী অসমীয়া জাতি, আহোম ৰাজত্বৰ গৌৰৱ উজ্জ্বল ইতিহাস আমাৰ মাজতে আছে। আমি কাৰোবালৈ ভয় কৰিম নেকি? আমি কাৰোলৈ ভয় নকৰো। গতিকে ময়ূৰ বৰগোহাঁইক কৈছো, তেওঁৰ বিৰুদ্ধে আমি আজি এফআইআৰ দিছো। ৰাইজৰ দল, জাতীয় যুৱ বাহিনীয়ে বহু ঠাইত এফআইআৰ দিছো, আমি দিম। আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৰে এইটো আমি চাম। এজন ব্যক্তি যি সংবিধানৰ শপত লৈ এমএলএ হৈছে নে নাই? শপত লোৱা হৈছে যে মই ৰাইজৰ সেৱা কৰিম। সংবিধানখনত হিংসা পন্থা অৱলম্বন কৰাৰ কোনো কথা নাই। কোনোবাই হিংসা পন্থা অৱলম্বন কৰিলে তেওঁৰ পদবী যাব লাগিব। গতিকে ময়ূৰ বৰগোহাঁইৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত লোৱা এজন মুখ্যমন্ত্ৰী হিচাপে কি একশ্যন লৈ আমাক লাগিব? ৰাইজ মৰি আছে, ৰাইজ কক বকাই আছে, আৰু তোমালোকে মানুহক ভাবুকি দিছা যে ঘৰত গৈ মাৰিম, পিটিম, বন্দুক ল'ম, দাদাগিৰি কৰিম। তোমালোকৰ এই ভয় ভাবুকিলে ভয় কৰি থকাৰ জামানাটো শেষ হ'ল। এতিয়া নতুন মানুহৰ যুগ। এই ভয় ভাবুকি তোমালোকৰ কয়লাৰ টকাৰ খুব, বালিৰ টকাৰ খুব, চিণ্ডিকেটৰ টকাৰ খুবত মানুহবোৰ মৰিলে। তোমালোকৰ খকত 100তকৈ অধিক মানুহ মৰিলে। আৰু এতিয়া তোমালোকে নিজৰ খকৰ পৰিণামত তোমালোকৰ জিলা, তোমালোক থকা অঞ্চলৰ মানুহবোৰ নিশ্চিহ্ন হৈ গ'ল। আৰু তাৰ পাছত তোমালোকে দাবী কৰিব লাগিছিল যে ৰাইজে ক্ষতিপূৰণ পাব লাগিব। আমি ৰাইজৰ লগত আছো, লাগিছিল নে নাই? শিৱসাগৰ জিলা প্ৰশাসনে কালি দাবী কৰিব লাগিছিল যে আমি ৰাইজৰ লগত আছো, আমি ৰাইজক ক্ষতিপূৰণ দিম, লাগিছিল নে? তেওঁলোকে আকৌ ওলোটাটো কৰিছে। তেওঁলোকে নিজৰ কাম বাদ দি আন্দোলনত নামিছে। কাৰ বিৰুদ্ধে? অখিল গগৈৰ বিৰুদ্ধে। অখিল গগৈয়ে এজন ডিচিক বেয়াকৈ কৈছে, হয়নে নহয়? তাৰ বিৰুদ্ধে তেওঁলোকে এই সময়ত লাগি আহিছে। যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ডিচি এজনক বেয়াকৈ কয়, তেতিয়া তেওঁলোক কিয় শুই থাকে? হয়নে নহয়? তেতিয়াও মাত মাতিব লাগে। যেতিয়া প্ৰশাসনে বেয়া তুলি দিয়ে, তেতিয়াও প্ৰশাসনৰ বিষয়ববীয়াসকলে আন্দোলন কৰিব লাগে যে ৰাইজক এনেকে ঠগিলে নহ'ব, হয়নে? গতিকে আমি এইখিনি কথা কওঁ যে অনাগত দিনত ক্ষতিগ্ৰস্ত ৰাইজৰ, বানপীড়িত ৰাইজৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আমি আপোনালোকৰ লগত আছিলো আৰু থাকিম শেষ বিন্দুলৈকে। যদি কোনোবাই আহি বন্দুক টোৱাইও দম দিয়ে, যদি কোনোবাই আহি ঘৰত দাদাগিৰি কৰিও বাটত ভেটা দিয়ে, আমি কিন্তু ক্ষতিগ্ৰস্ত ৰাইজে 15,000 টকা পাব লাগিব, 10 লাখ টকাৰ ক্ষতিপূৰণ লাগিব, প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগিব, আৰু ঘৰবোৰ বনাই দিব লাগিব। এইবোৰ কথা কম। আৰু তাৰ লগত আৰু এটা প্ৰশ্ন কৰিম, এতিয়ালৈকে নৰেন্দ্ৰ মোদী নামৰ মানুহজন অসমলৈ কিয় অহা নাই? এতিয়ালৈকে অমিত শ্বাহ নামৰ মানুহজন অসমলৈ কিয় অহা নাই? আমাৰ যে মানুহবোৰ মৰি গ'ল, কিয় ক'তো একো দেখা নাই? মন কি বাতত কিয় নেদেখিলো আমি? যেতিয়া ইলেকশ্যনৰ সময় আহে, টুকুৰ টুকুৰ আহি থাকে নাই? আহিয়ে থাকে। টপাটপ গামোচাখন দেখাই দিব, অসমীয়া মোৰ আৱেগ, হয়নে নহয়? অষ্টলক্ষ্মী বুলি কৈ দিব, গামোচা দেখাই আৱেগ কিনিবলৈ চেষ্টা কৰিব। গামোচাখন আমাৰ আৱেগ হয়, কিন্তু আমাৰ বিপদত আহি থিয় নিদিয়া মানুহৰ ডিঙিত থকা গামোচাখন আমাৰ আৱেগ নহয়, হয়নে? আজিৰ দিনটোত ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত বানপানীৰ সমস্যাটো কি কাম কৰিলে হিমন্ত বিশ্ব শৰ্মাই? দেখিছা কিবা কৰিলে? নাই, মৌন, হয়নে? নৰেন্দ্ৰ মোদীয়ে কিবা ক'লে, আৰে কথা এষাৰে কৈ দিয়কচোন, সান্তনা এটাকে দি দিয়ক, আহি দুষাৰ কথা পাতি লওক। কিবা কৰিলে? ৰৈ আছে, বানপানী যাব, আকৌ পৌৰসভা কিবা ইলেকশ্যন আহিব, পঞ্চায়ত ইলেকশ্যন আহিব, তাৰ আগে আগে যাম, হয়নে নহয়? তেতিয়ালৈ ৰৈ আছে। যিটো সময়ত মানুহবোৰ মৰি আছিল, যিটো সময়ত মানুহবোৰ কক বকাই আছিল, যিটো সময়ত মানুহৰ খাবলৈ ভাত নাছিল, মানুহবোৰ ৰাজপথত আছিল, যিটো সময়ত মানুহে হাঁহ কুকুৰা পাৰকেইটা দেখি কান্দিছিল, মৃতদেহবোৰ গেলি পচি আছিল, যিটো সময়ত কোনোবা দেউতাকে নিজৰ পত্নী, নিজৰ সন্তানক হাবা থুৰি খাই ক'ত আছে, মৰিল নে জীয়াই আছে বিচাৰি আছিল, যিটো সময়ত আমাৰ মানুহবোৰে কেনেকে জীয়াই থাকিম, কেনেকে খাম, ক'ত যাম, কি কৰিম, তাৰ উত্তৰ বিচাৰি পোৱা নাছিল, সেই সময়ত ক'ত শুই থাকিল বিজেপিৰ মানুহ
নাহিল। তাৰ মানে চৰাইদেউ, যোৰহাট, শিৱসাগৰ তোমালোকৰ নিজৰ ঠাই নহয় বাবে নাহিলা নেকি? হয়নে নহয়? চৰাইদেউ, যোৰহাট, শিৱসাগৰ তোমালোকৰ নিজৰ সমষ্টি নহয় কাৰণে তোমালোক নাহিলা নেকি? নিজৰ জিলা নহয়? তোমালোক একোখন সমষ্টিৰ MLA, MP, তোমালোকৰ ৰাইজক লৈ দায়িত্ব নাই। ইমান ইনফ্লুৱেঞ্চাৰ আহিল, দেশ বিদেশৰ NGO আহিল, বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকল যিসকলে নিজৰ AC ৰুমত বহি হিমন্ত বিশ্ব শৰ্মাৰ কথাত অখিল গগৈক ঠাট্টা মস্কৰা কৰি থাকে, তেওঁলোকে আহি আমাক কি দি থৈ গ'ল? এই উত্তৰটো আমাক লাগে। লাগিব নে নাই? লাগিব। গতিকে মই মোৰ কথাখিনি সামৰিছোঁ। সামৰাৰ লগত মই আপোনালোকৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিছোঁ। আমাক একো নালাগে, মোক নিজৰ বাবে একো নালাগে, অখিল গগৈক নিজৰ বাবে একো নালাগে, কিন্তু আমাক কি লাগে? প্ৰতিটো বান পীড়িত ৰাইজৰ বাবে 15,000 টকাৰ এককালীন সাহায্য, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখ টকাৰ সাহায্য আমাক লাগে। আৰু তাৰ বাবে আমি সকলোৱে সন্মিলিতভাৱে যুঁজিম। যুঁজিম নে? ডাঙৰকে কওক, মই বহুত চিঞৰিছোঁ, যুঁজিবনে নাই? যাৰ যাৰ ঘৰবোৰ ভাঙিছে, PMAY আঁচনি, CMAY আঁচনিৰ অধীনত পকী ঘৰ বনাই দিব লাগিব। লাগিবনে? লাগিব। লাগিব। য'ত য'ত বানপানীত ৰাইজ ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিটো পৰিয়ালত এটাকৈ অৰুণোদয় আৰু তাক দুগুণ এমাউণ্টত লাগিবনে? লাগিব। যিসকলৰ পশুপালক আছে, পশুপালকৰ পশুধন নষ্ট হৈছে, তাৰ যিটো ক্ষতিপূৰণ দিছে পৰ্যাপ্ত হয়নে? আৰে এটা গৰু মৰিলে এটা মানুহ মৰা সমান, হয়নে নহয়? ক্ষতিপূৰণৰ নামত চাউল দলিয়াইছে, চাউল, হয়নে নহয়? চৰাইক যে খাই চি এইটো দিছে, হয়নে নহয়? এক দলিয়াই দিয়া চাউলটো আমাক নালাগে। প্ৰকৃত পশুধনৰ মূল্য আমাক লাগিব। লাগিবনে নাই? আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগান নষ্ট হৈছে, সাঁচি নষ্ট হৈছে, মৎস্য পালকৰ জীৱিকা নষ্ট হৈছে, ব্যৱসায়িক প্ৰতিষ্ঠান নষ্ট হৈছে। এই প্ৰত্যেকটো প্ৰতিষ্ঠানক উপযুক্ত পৰ্যাপ্ত ক্ষতিপূৰণ লাগিব। লাগিবনে? স্কুল কলেজ ভাল কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত কোনো হেমাহি নচলিব। আমাৰ ৰাস্তা ঘাট পথবোৰ ঠিক কৰিবলৈ 1000 কোটি টকাৰ আন্তঃগাঁথনি বনাবৰ বাবে আমাক দিব লাগিব। লাগিবনে নাই? চৰাইদেউ জিলাৰ বাবে লাগিব। লাগিব। গতিকে মই আশা কৰিছোঁ আপোনালোকে এই গোটেই দাবীসমূহ, আমাৰ সভাপতি মহোদয়ে ক'ব, আমাৰ দীঘলীয়া দাবী, এই গোটেই দাবীসমূহত আপোনালোক আমাৰ লগত থাকিব। থাকিলেহে আমি পাৰিম। 15,000 টকাটো যদি এঘৰেও নাপায়, আপোনালোক কিন্তু সকলোৱে ওলাই আহিব লাগিব দেই। কাৰণ এইবাৰ বেলেগে পাইছে, অহাবাৰ বেলেগে পাব নহ'লে, হয়নে নাই? আৰু অহাবাৰ যাতে এনে বিপদ আমাৰ নহয়, তাৰ বাবে এতিয়াই দায়ী মানুহবোৰক জবাবদিহি কৰিব লাগিব। আমাক CBI এনকুৱাৰী লাগিব।